তো হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু আৱাৰ চেনেল ৰিষ্টাৰ্ট চেক। তো আজি মই তোমালোকৰ এখন মেথছৰ ৰুট মেপৰ বিষয়ে মে' মাহৰ ৰুট মেপৰ বিষয়ে আলোচনা কৰিম, যিখন তোমালোকৰ ইউনিট টেষ্টৰ বাবে প্ৰিপেয়াৰ কৰা হৈছে। চ' ব'লা আমি ৰুট মেপৰ বিষয়ে যাওঁ। আৰু এতিয়া তোমালোকক ৰুট মেপ কি সেইটো হয়তো বুজাব নালাগে, কাৰণ অভিভায়াই তোমালোকক ধুনীয়াকৈ কৈছে ৰুট মেপ কি হয়, আচলতে কেনেকুৱা হয় সেইখিনি কৈছে। অভিনৱে তোমালোকক ধুনীয়াকৈ বুজাই দিছে ৰুট মেপত কি থাকিব, কেনেকুৱা হ'ব। আৰু এতিয়া আমাৰ ৰুট মেপখন এতিয়া মেথছৰ আমাৰ সকলোবোৰ মেথছৰ বুলি সকলো ছাবজেক্টৰ ৰুট মেপ কেতিয়াৰ পৰা আৰম্ভ হ'ব, আমাৰ 5 মে'ৰ পৰা আমাৰ 31 মে'লৈকে আৰম্ভ হ'ব। তেন্তে আমি কি কৰিম, 5 মে'ৰ দিনাখন আমি মেথছৰ ৰিভিজনৰ যিটো পুনৰালোচনা আছে পুনৰালোচনা চেপ্টাৰ কৰিম। 5 মে'ৰ পৰা 7 মে'লৈকে আমি কি কৰিম, পুনৰালোচনা কৰিম। তাৰপৰা 8 মে'ৰ দিনাখন আমি কি কৰিম, আমি যিখিনি MCQ আছে সেইখিনি আমি কি কৰিম, প্ৰেক্টিছ কৰিম। আমি MCQ প্ৰেক্টিছ কৰিম, তাৰপৰা PYQs কৰিম, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি চাম এবাৰ। আৰু আমি কি কৰিম, চেবাৰ অফিচিয়েল পেপাৰ যোনখন দিছিলে মেথছৰ সেইখনো এবাৰ আওৰাই চাম, তাকে কি ইউনিক বস্তু আছে বা কেনেকুৱা ধৰণৰ কনচেপচুৱেল কুৱেশ্যন আহিছে সেইবোৰ এবাৰ চাম, হ'ব। তো যিখিনি টেষ্ট পেপাৰ তোমালোকৰ যাৰ যাৰ আছে টেষ্ট পেপাৰখিনি চাব পাৰিবা, তাত কেনেকুৱা কুৱেশ্যন আহিছে সেইখিনি তোমালোকে চাব পাৰিবা। তাৰপৰা আমি কি কৰিম, 9 মে'ৰ পৰা 11 মে'লৈকে আমি বাস্তৱ সংখ্যা কৰিম। 9 মে'ৰ পৰা 11 মে'লৈকে বাস্তৱ সংখ্যা পঢ়ি কমপ্লিট কৰি দিম। তাৰপৰা আমি 12 মে'ৰ দিনাখন কি কৰিম, আমি আকৌ সেই একেধৰণে PYQs MCQ চেবা অফিচিয়েল পেপাৰখনৰ পৰা আমি আওৰাই চাম। তাৰপৰা 13 মে'ৰ পৰা 16 মে'ৰ ভিতৰত আমি কি কৰিম, বহুপদখিনি একদম ক্লিয়াৰ কৰি দিম। তাৰপৰা 17 মে'ৰ দিনাখন আমি কি আকৌ সেইখিনি PYQs MCQ চেবাৰ অফিচিয়েল পেপাৰখন এবাৰ চাম, আৰু সেই পলিনমিয়েলৰ যিখিনি আছে আমি সেইখিনি প্ৰেক্টিছ কৰিম। তাৰপৰা এতিয়া তোমালোকৰ আহিলে 4টা চেপ্টাৰ আহিব, যিহেতু এতিয়া আহিছে মেইন চেপ্টাৰ, সকলোতকৈ ডাঙৰ চেপ্টাৰটো হৈছে ত্ৰিভুজ। আৰু চেবাৰ এইটো এটা ৰুলে হয়নে, এটা টান দিবই আৰু যিকেইটা দিলে। চ' এই ত্ৰিভুজ চেপ্টাৰটোত বহুতো জানিবলগীয়া কথা আছে, বহুত কুৱেশ্যন আছে। চ' এই ত্ৰিভুজ ট্ৰাইংগেল চেপ্টাৰটো কৰিবলৈ, ত্ৰিভুজ বা ট্ৰাইংগেল চেপ্টাৰটো কৰিবলৈ তোমালোকক টাইম অলপ লাগিব। সেইটো কাৰণে আমি 18, 19, 20, 21, 22, 23, 24 এইকেইদিন আমি তোমালোকক সময় দিছোঁ। এইকেইদিন আমি কৰাৰ পিছত আকৌ 25ৰ পৰা 26লৈকে দুদিন আকৌ আমি এক্সট্ৰা কি কৰিম, আমি চেম্পল পেপাৰখনৰ পৰা চাম ত্ৰিভুজ কি আহিছে। তাৰপৰা আকৌ আমি PYQ চাম আৰু MCQখিনি চাম ত্ৰিভুজৰ। যিখিনি তোমালোকৰ যাৰ MCQ নাই সেইখিনি ক'বা, MCQ কিতাপ নাই আমাৰ, তেনেকুৱা একো নাই। আমি MCQ কিতাপ কেলৈ চাব লাগে, আমাৰ যাতে প্ৰেক্টিছ হয়, কেনেকুৱা ধৰণৰ আহিব বা কেনেকুৱা ধৰণৰ আহিব পাৰে আহিছে, তাৰ ওপৰত আমি এটা আমি গম পাই যাওঁ MCQ কিতাপখন চাই ল'লে যে এনেকুৱা প্ৰশ্ন আহিব পাৰে। চ' আমি কি কৰিব লাগিব, লেচনটো প্ৰথমখিনি পঢ়িব লাগিবই। আৰু ত্ৰিভুজটো এটা বহুত টান নহয় আৰু মানে বহুত দীঘল চেপ্টাৰ, আৰু তাৰ পৰা মানে বহুত শিকিবলগীয়া কথা আছে। সেইটো কাৰণে এইটোত বহুত টাইম লাগিব ত্ৰিভুজ চেপ্টাৰটো বুজিবলৈ। সেইকাৰণে আমি ত্ৰিভুজত টাইমটো বেছিকৈ দিম, কাৰণ আমি টাইমটো বেছিকৈ দিম, ভালকৈ পঢ়িম, হ'ল। তো তাৰপৰা আমি কি কৰিম, এইকেইটা হৈ গ'ল আমাৰ 25 পৰা 26লৈকে আমি প্ৰেক্টিছ কৰিলোঁ। এতিয়া আমি 28 মে'ৰ পৰা 31 মে'লৈকে কি কৰিম, সেইখিনি টাইমটো আছে, কিয়তো আমাৰ জাৰ্ণি কিহৰ পৰা ষ্টাৰ্ট হৈছে, 5 মে'ৰ পৰা কিহলৈকে আছে, 31 মে'লৈকে আমাৰ ষ্টাৰ্ট হৈছে। চ' আমি 28 পৰা 31লৈকেতো এনেই দিব নোৱাৰোঁ যে হৈ গ'ল যা আৰু পঢ়িব নালাগে বুলি, মেথছ ক্লিয়াৰ বুলি কৰিব নোৱাৰোঁ নহয়, হয়নে। এতিয়া আমি 28 মে'ৰ পৰা 31 মে'লৈ কি কৰিম, যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আমি কি কৰিম, ৰিভিজন কৰিম। ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ৰিভিজন নহয়, আমি গোটেইখিনিকে এবাৰ ৰিভিজন কৰিম আৰু যিমান পাৰোঁ মানে সোনকালে। আৰু কিছুমান প্ৰশ্ন দেখিলে মানে তোমালোকে গম নাপালে আমাৰ ফালে প্ৰভাইড কৰিমেই, যিখিনি PYQs যিখিনি আহি আছে যোৱাবাৰ মানে বহুবাৰ আহিছে, সেইখিনি তোমালোকক আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিমেই, আৰু পাৰিলে তোমালোকক দিমেই। আমি সেইখিনি কি কৰিম, সেইখিনি প্ৰেক্টিছ কৰিম, নহ'লে প্ৰত্যেকৰে এটা হ'লেও কৰি চাম, প্ৰেক্টিছ কৰিম। তাৰপৰা কি কৰিম, টেষ্ট পেপাৰখিনি চাম, যদি যাৰ ওচৰত টেষ্ট পেপাৰ আছে টেষ্ট পেপাৰখিনি চাবা। তাৰপৰা চেবাৰ অফিচিয়েল পেপাৰখন পাম। আৰু ওৱান টাইম চেপ্টাৰ ৰিভিজন যে কৈছোঁ, সেইটো আমি কেনেকৈ কৰিব লাগিব তাৰ ওপৰতো এটা ভিডিঅ' আহিব, হয়তো এতিয়া নাহিলেও অলপ হ'লেও দেৰিকৈ আহিব পাৰে। আমি ওৱান টাইম ৰিভিজনত কি কৰিম, আমি এবাৰ ওপৰে চাম, যিখিনি কৰি হোৱাৰ পিছত এবাৰ গোটেইখিনি চাম। আহিব আকৌ নতুনকৈ এছাৰছন ৰিজনো আহিব, তাতো এটা অকণমান জটিল আহি গ'ল। চেবাই এবাৰ কি দিব, এছাৰছনৰ ৰিজন দিব। সেইকাৰণে আমি কি কৰিম, এছাৰছন ৰিজনো প্ৰেক্টিছ কৰিম। টেষ্ট পেপাৰত আছে ধুনীয়াকৈ এছাৰছন ৰিজন আছে, সেইখিনি আমি কি কৰিম, প্ৰেক্টিছ কৰিম। এইটো চিডিউলৰ মতে তোমালোকে যদি যোৱা, তোমালোকৰ মেথছৰ চেপ্টাৰখিনি যদি এনেকৈ কমপ্লিট কৰা, ধুনীয়াকৈ তোমালোকৰ ক্লিয়াৰ হৈ যাব মেথছ।
সেইটো নিজৰ ওপৰত বিশ্বাস ৰাখা হ'ব বুলি। খালি এইটো চিডিউলৰ মতে তোমালোকে ভিডিঅ'টো আজি আপলোড হৈছে, আজি 4 মে' হয়তো 4 মে' দিনাখন আপলোড হ'ব আৰু তোমালোকে 5 মে'ৰ পৰা ধুনীয়াকৈ লাগি যাবা, এইখন চিডিউলৰ মতে কাম কৰি যাবা। তো বাই বাই, আকৌ লগ পাম তোমালোকৰ সৈতে এটা নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহিম। তো তেতিয়ালৈকে বাই বাই।